অলপ আমি 5টা বজা 5:30মান বাজে মোৰ ভাতিজি হয় তো ৰাতিপুৱা উঠিছি নামাজ পঢ়ছি নামাজ পঢ়াৰ পিছত আমাৰ মোবাইলটো লৈছিল লোৱাৰ পিছত ঘৰৰ মানুহ গোটেই ঘুমাই আছোঁ তাৰপৰা আমাৰ ঘৰৰ পৰা মানুহটো নাই এইটো 25 তাৰিখ ঘটনাটো হৈছে 5:30 বজাত তা আমি সেই খাতি নিউজত কৈছোঁ তামোলক কোনোবা দেখা পায় তা আমাক খবৰটো জানালে হ'ল দিলে আমি যাই সেই জাগাৰ পৰা আমি মানুহটোক আনিম থানাত এজাৰত দিছোঁ আমি এইটো অফিচাৰে কৈছে নিউজত দিয়াৰ পিছত আমি পালে কিবা খবৰ পাওঁ তা আমি আনি দিম এজাহাৰ দিছোঁ 25 তাৰিখে এজাহাৰটা দিয়া হৈছে দিয়াৰ পিছত আমি কালি ফিৰ থানাত গ'লোঁ কোনো খবৰবোৰ পোৱা নাই তেখেতে আমি নিউজত দিবা বিচাৰিছোঁ এই বস্তুটো বিচাৰোঁ ছাৰ চব জাগাই কৰিলোঁ যিমান আলহী চালহী আছে এইগিলা ঘৰত যাই আমি কৰিছোঁ খবৰ ক'তো পোৱা নাই 14 বছৰ আছে স্কুলত পঢ়ি আছিল 7th ক্লাছত পঢ়ি আছে সন্দেহ আমি কাৰো ওপৰত কৰা নাই এতিয়া আমাৰ ঘৰৰ পৰা মানুহটো নহয় গৈছে আমি কোনো এনে খাৰাপ বস্তু দেখাও নাই কেতিয়া আমি সন্দেহ কৰিব পৰা নাই খেতি নকলেতো আমি কাৰো ওপৰত কেছ দিব নোৱাৰোঁ আমি কোনো ধৰণৰ আমি সুবিধা এতিয়ালৈ পোৱা নাই আমাৰ মানুহটোক লাগে ক'ত গৈছে এইটো বিচাৰি দিলে ভালে হ'লে ছোৱালীৰ হাতত মোবাইল আছে এটা চুইচটো অফ দেখায় না যোনদিনা গৈছিল সেইদিনা আমি ফোন মাৰিছিলোঁ লাগি আছিল ফোনটো উঠাৱা নাই এইটো আমাৰ সন্দেহ হ'ল ফোনটো নুঠায় কিয় তাৰ ছোৱালীজনীৰ লগতে মোবাইল আছে তাৰপিছত আমি এতিয়া চুইচ অফ পাই আছোঁ মোবাইলটো মই পুৱাত নামাজ পঢ়িব গৈছোঁ যাৱাৰ পিছত আজান দিছোঁ নামাজ পঢ়িছোঁ তাৰপিছত মই ঘৰত আহিছোঁ অহাৰ পিছত মোৰ তিৰিটোৱে কৈ আছে যে আমিও নামাজ পঢ়িছোঁ অলপ বিছনাত আৰাম কৰিছোঁ তেতিয়া টোপনি আহিছোঁ আৰু ছোৱালীজনী একলা ঘৰত আছিল আৰু ক'ৰবাত গৈছে মই গম নাপাওঁ সেইকাৰণে মই উঠিছোঁ উঠি পেলাই চালোঁ যে ছোৱালীটো নাই পিছত মোবাইলো নাই নাথাকাৰ পিছত কি কৰিব কান্দা কাটি কৰি আছে নাই আৰু বিচাৰিছে বহুত পোৱা নাই তো আমিও ঘৰত আহি সেইটো এনেকৈ শুনা পালোঁ তো ছোৱালীজনী হেৰাৰ পিছত মই ইমান দিন হ'ল 25 তাৰিখৰ পৰা আজি কিমান তাৰিখ হয় আজিক লগি মানে ইমান বিচাৰিলোঁ পোৱা নাই আৰু মই 2 দিন পাছত থানাত ইজাহাৰ দিলোঁ পিছতে থানাৰ পৰা এতিয়া ছাৰে মোক কৈ দিছে যে আপুনি ক'ৰবাত বিচাৰিছে না মই বিচাৰিছোঁ ক'ৰবাত পোৱা নাই এজাহাৰটো তাৰমানে 2 দিন পিছত দিছোঁ মানে মই আগত বিচাৰিছোঁ ক'ৰবাত আছে নেকি কৈ কিনে বিচাৰিছোঁ তাৰপিছত মই পোৱা নাই এতিয়া ছোৱালীটো ক'ত আছে মই নাজানো ছাৰ মই ক'ব নোৱাৰোঁ মোৰ ছোৱালী ক'ত আছে আপোনালোকে যদি ক'ৰবাত পায় ছোৱালীটি মোক যোগাযোগ কৰি নাম্বাৰত যোগাযোগ কৰি মোক ওলাই দিব যদি কাৰোবাৰ আগত পৰে ছোৱালীটো মোক ওলাই দিব কাজিয়া চাজিয়া একো হোৱা নাই ছাৰ কাজিয়া চাজিয়া একো হোৱা নাই স্কুলত পঢ়ি থাকে স্কুলত যায় আহে ছোৱালীটো ঘৰত ইমান কাম বন কৰি থাকে আমি কিবা দেখা নাই এই যে কাই কি কৰিছে মই নাজানো এইটো ক'ব নোৱাৰোঁ যদি ক'ৰবাত আছে যদি কাৰোবাৰ আগত পৰে আপোনালোকে অলপ মৰম কৰি মোৰ ছোৱালীটো গম পালে মোক জনাই দিব আৰু মই কেনেকৈ হ'লেও মই তাৰ পৰা লৈ আহিম থানাৰ পৰা যোগাযোগ কৰি লৈ আহিম থানাতো মই যোগাযোগ কৰিছোঁ নাই খং কৰা নাই আৰু তাৰ লগত কোনো ঝগড়া জাতি হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।